এইটো ভিডিঅ'ত মই আপোনাক পইচা খোজা নাই। যদি পাৰে অলপ তেল দিয়ক, যাই যেনেকৈ পাৰে, কাৰোবাই 100 গ্ৰাম পাৰে, কাৰোবাই আধা লিটাৰ পাৰে, কাৰোবাই 1 লিটাৰ পাৰে, যাই যেনেকৈ পাৰে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ক। নমস্কাৰ কৰিলোঁ বাক কি জয়। আপোনালোকে গম পাই আছে যে আমি যিমানখিনি পাৰোঁ সৰু সৰু ল'ৰা ছোৱালীক বহী কলম কাঠ পেঞ্চিল ৰবৰ স্কুল বেগ আৰু ছাতা এনেকৈ দি আহিছোঁ। মই আজি কিছুদিন আগতে বৰঙাজুলিৰ সত্ৰাধিকা নিৰঞ্জন বাবুক মই ফোন কৰিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকৰ যদি ওচৰত এনে সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে যদি বহী কলম কাঠ পেঞ্চিল ৰবৰ যদি অভাৱ হৈ আছে, আমি যিমানখিনি পাৰোঁ দিয়াৰ চেষ্টা কৰিম। তেওঁ কৈছে যে হৰেকৃষ্ণ মহন্ত আতৈ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ অধীনত 40খন শাখা সত্ৰ স্থাপন কৰিছে। তাৰে কিন্তু 17খন শাখা সত্ৰ বৰ্তমান আৰ্থিকভাৱে দুৰ্বল বুলি কৈছে। তেওঁ কৈছে যে আমাৰ এই যি 17খন শাখা সত্ৰ আছে তাৰে মানুহখিনি আৰ্থিকভাৱে ইমান সম্বল নহয় আৰু কোনোবাই খেতি কৰে, কোনোবাই ধৰক হাজিৰা কৰে। কৈছে যেনেকৈ পাৰে ধৰক ল'ৰা ছোৱালীখিনিক দি আছে, কিন্তু এই 17খন শাখা সত্ৰৰ ৰাতিপুৱা টাইমত আৰু সন্ধ্যা টাইমত যেখন ধৰক চাকি জ্বলাই, এই চাকি জ্বলাওঁতে হয়তো তেলৰ অলপ অভাৱ হয়। তেওঁলোকৰ যদি তেলৰ অলপ অভাৱ হয়, যদি পাৰে আপোনালোকে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ক। কথাষাৰ শুনি মোৰো কিন্তু খুব বেয়া লাগিল। আমিতো ঘৰত চাকি জ্বলি আছোঁ, নামঘৰত জ্বলি আছোঁ, কিন্তু আমাৰ হৰেকৃষ্ণ আতৈ স্থাপন কৰা 40খন শাখা সত্ৰৰ ভিতৰত 17খন শাখা সত্ৰ যদি ধৰক তেলৰ কাৰণে 10 টকা 20 টকা তোলাও বুলি কৈছে, যে 10-20 তুলি এনেকৈ মানে কিনোমতে বোলে মানে চাকি জ্বলি আছে। গতিকে মই কি ক'ম, শুনি সঁচাকৈ বহুত বেয়া লাগিল। তেওঁ এখন মোক এনেকৈ চিঠিও দি দিছে, মই আপোনালোক দেখি আছোঁ। তেওঁ এনেকৈ 17খন শাখা সত্ৰ নাম এনেকৈ মোক লিষ্ট দি দিছে, চাওকচোন। মই দুখনমানৰ নাম মাতি দিছোঁ: পুৰণি ভেৰগাঁও, ৰতনপুৰ, পুৰণি টংলা, জংগলপাৰা, মুৰাবাৰী। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজি এটাই অনুৰোধ কৰিম, আগৰ ভিডিঅ'ত আপোনালোকক মই সহায় কৰিব দিওঁ, 2-1 টকা দিবা দিওঁ, কাৰোবাৰ 10, 15, 20 যাই যেনেকৈ পাৰে দিবা দিওঁ। কিন্তু এইটো ভিডিঅ'ত মই আপোনাক পইচা খোজা নাই। যদি পাৰে অলপ তেল দিয়ক, যাই যেনেকৈ পাৰে, কাৰোবাই 100 গ্ৰাম পাৰে, কাৰোবাই আধা লিটাৰ পাৰে, কাৰোবাই 1 লিটাৰ পাৰে, যাই যেনেকৈ পাৰে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ক। 4 তাৰিখে তেওঁলোকৰ এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটোৰ বিষয়ে আমাৰ মুনে ক'ব। কিন্তু মই আপোনালোকক অনুৰোধ কৰিম, এনেইতো ধৰক আমি পইচা পাতি খৰচ কৰি যদি আমি সেই 17খন শাখা সত্ৰৰ কাৰণে যদি অলপ তেলৰ ব্যৱস্থা কৰি দিওঁ, চব ইয়াত কিন্তু ভাল কথা একো হ'ব নালাগে। তেওঁলোকে কৈছে আমি কোনো দিনে নজ্বলাকৈ থকা নাই, 10-20 উঠি হ'লেও মানুহৰ পৰা আমি চাকি জ্বলি আছোঁ। গতিকে আমিও পাৰিম অলপ সহায় কৰিবা। গতিকে এই 17খন শাখা সত্ৰত যদি আমি অলপ তেলৰ ব্যৱস্থা কৰিব পাৰোঁ, চাওক আমাৰ হৰেকৃষ্ণ মহন্ত আতৈ সেই ল'ৰা ছোৱালীখিনি বহী কলম কিতাপ কিনাৰ কাৰণে নিজৰ গৰুৰ গাখীৰ বেছি যি গাখীৰৰ পইচা পাইছিল তাৰে নিজে অলপ ৰাখছিল, বাকীখিনি ল'ৰা ছোৱালীক দিছিল, যা বহী কিন, কলম কিন, কিতাপ কিন। গতিকে আমি আতৈ স্থাপন কৰা এই 17খন শাখা সত্ৰত কিয় আমি তেলৰ যোগান ধৰিব নোৱাৰিম? নিশ্চয় পাৰিম, নৰা কোনো কথাই নাই। গতিকে হৰেকৃষ্ণ মহন্ত আতৈৰ তিথি আছে 4 তাৰিখ, এই বিষয়ে আমাৰ মুনে ক'ব। যদি আপোনালোকক মই এটাই অনুৰোধ কৰিম, যদি পাৰে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ক। মোৰ ফোন নম্বৰটো মই দি দিম ওপৰত, যাৰ যেনেকৈ পাৰে মোৰ দোকানতে তেল দিয়ক, যাতে আমি 4 তাৰিখে যিমানখিনি পাৰোঁ এই 17খন সত্ৰৰ কাৰণে যাতে আমি অলপ তেল লৈ যাব পাৰোঁ। আপোনালোকে অলপ আগবাঢ়ি আহক, 100 গ্ৰাম, 200 গ্ৰাম, আধা লিটাৰ, 1 লিটাৰ, যাৰ যেনেকৈ পাৰে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ক। আমি 4 তাৰিখে ৰাতিপুৱাই যাম। গতিকে 3 তাৰিখৰ ভিতৰত আপোনালোকে যাতে অলপ তেলৰ ব্যৱস্থা কৰি দিয়ে আৰু সেই তেল যাতে আমি সেই 17খন শাখা সত্ৰত দিব পাৰোঁ, সেইটোৱে মোৰ চেষ্টা। আৰু বাকী আমাৰ মুনে ক'ব এই বিষয়ে। কৃষ্ণ নমস্কাৰ। পিংকু দাইটো ইতিমধ্যে কৈছে, পিংকু দাই ভাল পদক্ষেপ লৈ আছে। ইতিমধ্যে বৰপেটা বুলি নহয়, বৰপেটাৰ বাহিৰতো ইতিমধ্যে পিংকু দাই আৰ্থিকভাৱে দুৰ্বল কণ ল'ৰা ছোৱালীক বহী কলম কিতাপ আদিৰ ব্যৱস্থা কৰি আছে। সেনেকৈ নিৰঞ্জন বাপুকো তেওঁ টেলিফোনে যোগাযোগ কৰিছিল, তাৰে লগত বাপেও মোৰ লগত যোগাযোগ হৈ বাপে কৈছিল তেলখিনি অলপ ব্যৱস্থা হয়। তেওঁ কিন্তু তাৰে মাজতে কৈছে যে যাতে আপোনালোকে কোনো ব্যক্তিক জোৰকৈ তেল খুজিব নালাগে, পাৰে কোনোবাই আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে দিয়ে। তেতিয়া আমাৰ 4 তাৰিখে প্ৰয়াত হৰেকৃষ্ণ মহন্ত আতৈ তিৰোভাৱ তিথি আছে। তেওঁলোকে এই 17খন শাখা সত্ৰৰ অধীনত সকলো বাপ বান্ধৱ আই মাতৃসকলক মাতি আনিব আৰু পিংকুদাৰ আৰু আমি গোটেই গ্ৰুপে যাই তেওঁলোকৰ বৰঙাজুলি সত্ৰতে আমি তেলখিনি বিতৰণ কৰি
সেই পিংকু দাই নাম্বাৰ ফোন নাম্বাৰ দিছে তাৰে লগত মোৰ নাম্বাৰটো পিংকু দাই দি দিব। কাৰোবাৰ যদি আহিব নোৱাৰে মই নিজে ঘৰত যাই তেলখিনি তোলা ব্যৱস্থা কৰিম। আপোনালোকে 3 তাৰিখৰ আগতে যেন তেলখিনি দিয়ে। আপোনালোকে যিখিনি পাৰে, আমি কোনো দাবীদায়ক হিচাপত আমি খোজা নাই। অন্ততঃ হৰে কৃষ্ণ আতৈ ইমান বৰঙাজুলিত যাই যিটো জাতি সংস্কৃতিৰ যিটো নাম গুণে শিক্ষাৰ ক্ষেত্ৰত তেওঁ বহুত কাম কৰি থৈ গৈছে, সেই প্ৰয়াত সত্ৰাধিকাৰ বাপজনা আমি যেন কিছু আগলৈ আৰু নিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ। সেইবাবে নিৰঞ্জন বাপজনাকো আমি কৈছোঁ আমি যেনেকৈ পাৰিম আপোনালোকক অলপ সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সেইবাবে পিংকুদাৰ লগতো ময়ো আছোঁ। আপোনালোকে দিয়ক, ফোন কৰক, মই নিশ্চয় যাম। তো আপোনালোকে কথাখিনি কথা গম পাইছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।